বালিকণী সত্ৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী সদানন্দ গুৰুজনৰ ওচৰত আমাৰ খেলৰ 11জন যুৱকে আজি তেখেতৰ ওচৰত শৰণ ল'বৰ কাৰণে আপোনাৰ যা যোগাৰ হৈ নতুন খুৱাই নতুন বস্ত্ৰ পিন্ধি তেওঁলোক যোগাৰ হৈ আছে। বিষ্ণু বালিকণী সত্ৰৰ সত্ৰাধিকাৰ ওচৰত সত্ৰাধিকাৰে আমাৰ জকুৱা বিষ্ণু বালিকণী সত্ৰৰ 11জন লোকে তেখেতৰ ওচৰত শৰণ লোৱা ব্যৱস্থাৰে আজি আমাৰ সমূহ ভকত বৈষ্ণৱ আই মাই সকলো উপস্থিত হৈছে। নামঘৰতো আৰু আলহী অতিথিয়ে চাৰিওফালৰ পৰা তেখেতসকলে বস্ত্ৰ বৃদ্ধি কৰি আমাৰখন হ'ল আগদিনাখন উপবাসে থাকি গুৰুৰ ওচৰত গুৰু যিটো নিয়ম উপবাসে থাকি আমাৰ যুগত বহা যিটো নিয়ম সেই নিয়মটো পালন কৰি তেওঁবিলাকে লঘোণে ভোকে থাকি আজি ৰাতিপুৱা মুণ্ডন কৰি তেওঁবিলাকে এখন আঁঠু মূৰত এখন লাভধাৰী চুৰিয়া ব্যৱহাৰ কৰি তেওঁলোকে আজি কৰ্মৰ কামত আগবাঢ়িব। কৰ্মৰ কথা হ'ল আমাৰ কৰ্ণ গোসাঁই এজন খাটলীয়া থাকে, সেই খাটলীয়াজনে এখিলা পাতত 4 গুছি পাণ আৰু পাতখিলা আৰু এজাত ৰছীয়ে বান্ধি আপোনাৰ 81 ভক্তিৰ লগত সংগতি ৰাখি এই তেওঁবিলাকে গায়নে বায়নে নদীত ভকতসকলে ৰাম হৈ উচ্চাৰণ কৰি তেওঁবিলাকক 3টা বুৰ মাৰিব। মৰাৰ পিছত গায়নে বায়নে আকৌ উভতি আহি নামঘৰত পদাৰ্পণ কৰি গুৰুৰ ওচৰত দণ্ডৱত হৈ গুৰুৱে শিক্ষা প্ৰদান কৰিব। এইটোৱে হ'ল আমাৰ ধৰ্মৰ নিয়ম। আজি আমি যিটো পবিত্ৰ দিন, এই দিনটোতে আমি আমাৰ 11জন ভকতে আমি এই শৰণভাগ ল'ম বুলি আজি আগবাঢ়িছোঁ। আমি গুৰুমুখী হ'ম আজি। তাৰ নিমিত্তে আমি গোটেইখিনি আমাৰ কাৰুকাৰ্য চলাইছোঁ আৰু অলপ পিছতে আমাৰ গায়ন বায়নে আমাক নদীত গা ধুৱাবলৈ লৈ যাব। তাৰপৰা গা ধুৱাব লৈ গৈ তাত গা পা ধুই আহি আমি আকৌ ইয়াত গুৰুৱে আমাক নিৰ্মালি দিব। নিৰ্মালি দিয়াৰ পিছতে আমাৰ যি ভকতৰ যিখিনি কাম কাজ আছে সেইখিনি কৰিব, সুকলমে কৰিব। তাকে আমি গোটেইকেইজনে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে আমাক আজি দিনটো সুকলমে পাৰ কৰায়।